পাহাৰীয়া জিলা ডিমা হাছাওত অব্যাহত আছে ভূমিস্খলন ভয়ংকৰ ভূমিস্খলনৰ ফলত ব্যাহত হৈছে লামডিং শিলচৰ ৰেল সেৱা হাফলং পথৰ মাইবাঙত ভূমিস্খলনে ক্ষতিসাধন কৰিছে ৰেল পথৰ ফলত বৰাক উপত্যকাৰে ব্যাহত হৈছে ৰেল যোগাযোগ ব্যৱস্থা আমি আপোনালোকক দেখুৱাইছো ভূমিস্খলনৰ পাহাৰৰ পৰা নামি অহা এয়া পানীৰ প্ৰচণ্ড ঢল এই পানীৰ ঢলে আৰু লগতে ভূমিস্খলনে এক প্ৰকাৰ যাতায়াত ব্যৱস্থাটো ব্যাঘাত জন্মাইছে পাহাৰীয়া জিলাখনত যাৰ ফলত হাফলঙৰে এতিয়া যাতায়াত এক প্ৰকাৰ দুৰ্বিষহ হৈ পৰিছে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমাৰ সাংবাদিক সঞ্জু বৰাৰ সৈতে আমি ফোনযোগে সংযোগ স্থাপন কৰিছো সঞ্জু বৰা হাফলঙত প্ৰকৃতিৰ কুপদৃষ্টি পুনৰবাৰ পৰিছে যোৱাটো বৰ্ষত কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল কিয়া সকলোৱে জানে এবাৰ আকৌ হাফলঙত এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে বাৰিষাৰ ঠিক আৰম্ভণিতেই মই আপোনাৰ পৰা এই বৰ্তমানৰ যেটো পৰিস্থিতি হাফলঙৰ সেই সন্দৰ্ভত জানিব বিচাৰিম সঞ্জু বৰাৰ সৈতে আমাৰ যোগাযোগ বিচ্ছিন্ন হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ স্থাপনৰ চেষ্টা কৰিম এয়া আমি আপোনালোকক হাফলং পথৰ যি ৰেল লাইন বা যি অন্যান্য বাট পথ আছে তাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো প্ৰকৃতিৰ এয়া কুপদৃষ্টিৰ ফলত এতিয়া এইদৰেই পাহাৰীয়া জিলাখনত পুনৰ দুৰ্বিষহ হৈ পৰিছে যাতায়াত ব্যৱস্থা ভূমিস্খলনে বৰষুণে এক প্ৰকাৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনতে হাফলং পথৰ মাইবাঙত ৰেলপথ ক্ষতিসাধন কৰিছে ভূমিস্খলনে এইদৰে পাহাৰৰ পৰা ঢল নামি আহিছে ৰেলপথৰ ওপৰেৰে আৰু এটো টানেল আপোনালোকে দেখিবলৈ পাইছে হাফলঙৰ এই টানেলটোৰ প্ৰৱেশ পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছে পানীয়ে পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে মুঠৰ ওপৰত হাফলঙৰ মাজেৰে এতিয়া যাতায়াত কৰাটো এক প্ৰকাৰ চিন্তনীয় বিষয় হৈ পৰিছে আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে প্ৰশাসনে বৰ্তমান কাম কাজ কৰি থকা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক দেখুৱাইছো চাওক কি প্ৰচণ্ড শব্দৰে এইদৰে পাহাৰৰ পৰা ঢল নামি আহিছে ৰেলপথৰ ওপৰেৰে সেই পাহাৰৰ ঢল নামি অহাৰ ফলত ৰেলপথটো ক্ষতিসাধন হৈছে আমি এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে সঞ্জু বৰাৰ সৈতে ফোনযোগে পুনৰবাৰ সংযোগ স্থাপন কৰিছো সঞ্জু বৰা যোৱাটো বৰ্ষত হাফলঙত কেনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হৈছিল কিয়া সকলোৱে জানে প্ৰকৃতিৰ কুপদৃষ্টি পৰাৰ ফলত এই বছৰো বাৰিষাৰ আৰম্ভণিতে এই ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে মই শেহতীয়া খবৰখিনি আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ ডিমা হাছাও জিলাত আসলে বৰ্তমানো প্ৰচণ্ড বৰষুণ দি আছে কালি নিশাৰ পৰাই দি আছে আৰু তাৰ ফলতেই ভূমিস্খলন হৈছে আৰু ইতিমধ্যে প্ৰতিদিন টাইমৰ দৰ্শকসকলে আমি জনাইছো যে আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী AS01 NC 0243 নামৰ যিখন নম্বৰৰ যিখন নৈশ সেই নৈশ বাছখন ডিমা হাছাও জিলাৰ ডিটেকচৰাত কালি নিশা দুৰ্ঘটনাত পতিত হয় আৰু তাৰ ফলত এগৰাকী ত্ৰিপুৰাৰ যাত্ৰী দীপৰাজ দেৱ বাৰ্মা তেওঁ নিহত হৈছে আৰু 30 গৰাকী লোক আহত হৈছে তাৰে 6 গৰাকীৰ অৱস্থা অতি সংকটজনক যেহেতু সোণাপুৰৰ আগত শিলং যোৱা যেটো পথ আছে সেই পথটো ভূমিস্খলন হোৱাৰ ফলতেই শিলচৰ হৈ যিবিলাক গাড়ী আহিছিল সেই গাড়ীবিলাক মাইবং হাফলং হৈ আহিছিল হাফলং মাইবং হৈ আৰু আহি পেলাই ৰাতি এইটো দুৰ্ঘটনা সংঘটিত হ'ল আৰু আজি পুৱাতে আনহাতে যে মাইবং যে ৰেল ষ্টেচন আছে মাইবং ৰেল ষ্টেচনৰ পৰা কিছু দূৰত আসলতে যেটো টানেল আছে সেই টানেলটো বন্ধ হৈ পৰিছে ৰেলপথৰ ওপৰেৰে আসলতে এতিয়া পুৰা 2022 চনত যিদৰে ভূমিস্খলন হৈ ৰেলপথ পুতি পেলাইছে একেই পৰিৱেশ এতিয়া মাইবঙৰ যি টানেল নম্বৰ 14ৰ 116/4 যেটো টানেল আৰু 68 কিলোমিটাৰত ভূমিস্খলনে পুতি পেলাইছে ৰেলপথৰ কাৰণে শিলচৰ হাফলঙৰ লগত যোগাযোগৰ কাৰণে সকলোবিলাক পথে এতিয়া বন্ধ হৈ পৰাৰ দৰে হৈছে যে সকলো ৰেল বাতিল কৰা হৈছে ৰেলৱে ইতিমধ্যে সকলো ৰেল বাতিল কৰিছে আৰু এই ধৰণৰ যদি বৰষুণটো দি থাকে তেতিয়া 2022 চনৰ দৰে এক পৰিৱেশ হ'ব বুলি আশংকা কৰা হৈছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছো সঞ্জু বৰা আমাক সবিশেষ জনোৱাৰ বাবে